हरे कृष्ण श्री राधे बोल। याने महद्वानजीविषामा स्तेवश्चिताः प्रमुखे धार्तराष्ट्राः कर्मण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेतः यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्येऽहं शाधिमां त्वां प्रपन्नम् न हि प्रपश्यामि ममनुपद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम् सञ्जाय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेशः परन्तपः नायुत्स्यायीति गोविन्द मुक्त्वा तुष्टिं बभूवः तमोवाच ऋषिकेशः प्रहसन्निव भारत सेनायोरुभयोर्मध्ये विषीदन्तमिदं वचः श्रीभगवानुवाच अशोच्यानवशोचस्तं प्रज्ञापादांश्च भाषसे गतासु न गतासूश्च नानुशोचन्ति पण्डिताः न त्वेवाहं जातु नासं न त्वं नेमि जनाधिपः न चैव न भविष्यामः सर्वे वायमतः परम् देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यते। যেখানে মন দেওয়ার কথা ছিল না ভুল জায়গায় মন দিয়ে দিয়েছে, ভুল জায়গায় ভালোবেসে ফেলেছে। ভুলের শাস্তি পেতে গেলে মানুষকে যে দুঃখ পেতে হয় সেই দুঃখের নামই হচ্ছে সংসারী মানুষের দুঃখ। যেখানে স্নেহ করবার কথা ছিল না, যেখানে আসক্তি হবার কথা ছিল না, সেখানে মন আসক্ত হয়ে গিয়েছে। ব্যাস দুঃখী হয়ে গেলাম। দুঃখের কারণ তাই। তবে দুঃখ থেকে পরিত্রাণ পাওয়ার নাম গীতা। কেমন করে দুঃখ থেকে পরিত্রাণ দেয় গীতা? কিছুক্ষণ গীতা 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 উচ্চারণ করতে করতে যেমন আমরা নাম উচ্চারণ করি, ভগবত নাম বারবার আমাদের হৃদয়ে অনুরণিত হয়। ভগবত নাম কখনো রাম, কখনো শ্যাম, কখনো রাধা, কখনো হরে কৃষ্ণ মহামন্ত্র। যার যেটি ইষ্ট সেই ইষ্ট হৃদয়ে অনুরণিত হতে থাকে। একই রকম ভাবে গীতা যদি কারোর হৃদয়ে অনর্গল উচ্চারিত হতে থাকে, গীতা 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 শ্রীরামকৃষ্ণ গীতা গীতা বলতে বলতে ত্যাগ, গীতা গীতা বলতে বলতে ত্যাগী শব্দের আমরা আভাস পাই। গীতা গীতা দিয়ে শুরু হলো, ত্যাগী শব্দ দিয়ে গীতাকে বুঝিয়ে দিলেন। গীতা 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 যেন স্পষ্ট করে দিলেন, গীতা শুরু করো, ত্যাগী হয়ে যাও। গীতার আস্বাদন করো, ত্যাগী হয়ে যাও। গীতার আশ্রয় করো, ত্যাগী হয়ে যাও। গীতা গীতা গী গীতা গী ত্যাগী 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 ত্যাগী। কি অদ্ভুত, কি আস্বাদনীয় বিষয়। গীতা গীতা বলতে বলতে ত্যাগ এসে যায়। আসলে কোন ত্যাগ? সংসারকে ত্যাগ করে সন্ন্যাসী হয়ে যাবে? না। কোন ত্যাগ? স্ত্রীকে ত্যাগ করবে, স্বামীকে ত্যাগ করবে, পুত্র সন্তানকে ত্যাগ করবে? কি দোকানকে ত্যাগ করে দেবে? বিজনেস ত্যাগ করবে? চাকরিটা ছেড়ে দেবে?
না, কি ত্যাগ? যা শক্তি তাকে ত্যাগ করতে হবে। যা আসক্তি, আসক্তিকে ত্যাগ করলেই গীতা আসলে আমরা আস্বাদন করতে পারলাম। আসক্তি মানে ভুল জায়গায় যেখানে মন দিয়েছি। অনন্য মমতা, বিষ্ণুর মমতা, প্রেম ও সঙ্গতা। ব্যক্তি ত্যাগী হয়ে গেল। এমন ত্যাগী, এমন তিতিক্ষা, এমন বৈরাগ্য যার আছে, তাকে আসলে মানুষ বলা হয়। আমরা প্রথম শব্দ শুনব মানুষ। আচার, বিনয়, বিদ্যা, সত্য, শান্তি, দয়া, মানবিকতা, উদারতা, মহানতা, এই সমস্ত গুণগুলো পরিলক্ষিত হতে শুরু করে। এই সমস্ত গুণগুলো সেই মানুষের মধ্যে প্রকাশ পেতে শুরু করে। কি করে হলো গো? বলে গুণের প্রকাশ ঘটে না কেন? বলে মানুষের পাশে অমানবিকতা থাকলে গুণের প্রকাশ ঘটবে না। ত্যাগে, ভোগে নয়, ত্যাগে। এটাই গীতার আসল মর্মার্থ। প্রথম অধ্যায়ের নাম ছিল অর্জুন বিষাদ যোগ। বিষাদ শব্দের অর্থটা হলো দুঃখ। দুঃখ যোগে রূপান্তরিত হয়। যোগ মানে মিলন, যোগ মানে প্রাপ্তি, ভগবানের সঙ্গে সম্বন্ধ। দুঃখ কখনো যোগে রূপান্তরিত হয়। সংসারের দুঃখ কখনো যোগে রূপান্তরিত হয় না, কিন্তু ভক্তের দুঃখ যোগে রূপান্তরিত হয়। ভক্ত যদি কখনো দুঃখী হয়, তবে দুঃখের কারণ এই জগতের অর্থ, সম্পদ, সম্পত্তি নয়। ভক্তের দুঃখের কারণ হলো ভগবানের সঙ্গে মিলন, মিলন না হবার ব্যথা, যোগ না হবার ব্যথা, সদা সর্বদা অভাব অনুভব করা। ব্যাস, এই জন্য সদা সর্বদা সেই ব্যথার অনুভব হবে, না পাবার ব্যথা। ভগবানকে পেয়েছেন, তবু যদি হারিয়ে ফেলি। গুরুশ্রী পাদ পদ্ম লাভ করেছি, যদি যদি অনাদর হয়ে যায়, যদি মনুষ্য জ্ঞান হয়ে যায়, যদি তার আদেশ প্রতিপালন করতে না পারি, হায় হায় কি হবে? সদা সর্বদা চিন্তা। শ্রী পরমাত্মনে নমঃ। শ্রী পরমাত্মনে নমঃ। শ্রী পরমাত্মনে নমঃ। শ্রী পরমাত্মনে নমঃ। মায়েরা আরেকটু উচ্চস্বরে। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। শ্রী ভগবতে বাসুদেবায়। अथो द्वादशोऽध्यायः। अथो भक्तियोगः। अर्जुन उवाच। একই সঙ্গে গাই, এবার একসঙ্গে। एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते, ये चाप्याक्षरमव्यक्तं तेषां के योगवित्तमाः। श्रीभगवानुवाच। मय्यावेश्य मनो ये मां नित्यायुक्ता उपासते,
श्रद्धया परयोपेता ते मे युक्ततमा मतः ये त्वक्षरमनिर्देश्य व्यक्तं पर्युपासते सर्वत्र गमचिन्तं च कूटस्थमचलं ध्रुवम् संनियमेन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रतः क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहबद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्भर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् मय्येव मन आदत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिराम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागात् शान्तिरनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रकरुण एव च निर्ममो निरहङ्कारः समदुःखः सुखः क्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितो मनो बुद्धिः यो मद्भक्तः स मे प्रियः यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षामर्षभयद्वेगैर्मुक्तो यः स मे प्रियः अनापेक्षः शुचिर्दक्षः उदासीनोऽप्यथः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिर्मौनी सन्तुष्ट येन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः एतु धनामृतमिदम्
यथोक्तं पर्युपासते शुद्धधानामत्परमा भक्तास्तेतीव मे प्रियः। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः। समर्पयामि। हरि ओम। धर्म की জয় गो माता की জয় भारत माता की জয় जय जय श्री राधेश्याम জয় जय जय